প্ৰথম কথা যে ইয়াত আমি অকল কুৱেশ্যন কৰিম ঠিক আছে MCQ কিন্তু অভাৰঅল যদি চাই ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ ওপৰত যিখিনি ক্লাছ কৰোৱা আছে কমপ্লিট মই তাৰ প্লেলিষ্টৰ লিংকটো কমেণ্ট বক্সত আৰু ওপৰত ইয়াতে দিছোঁ লগতে এই ভিডিঅ'টো মই সেইটো প্লেলিষ্টত এড কৰি দি দিম আৰু আপোনালোকে যদি ভালদৰে চাই তেনেহ'লে পাই যাব ঠিক আছে আৰু লগতে অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে আমি তাত পঢ়াই থৈছোঁ ইয়াত কেৱল ইংৰাজীত আনিছোঁ কাৰণ সময় কম ট্ৰেন্সলেট কৰি থাকিলে গুগল ন' ডাউট মই গুগল ট্ৰেন্সলেটতে কৰোঁ তথাপিও সময় যায় জাষ্ট চাওক আৰু ভালদৰে বুজি যাওক অসমীয়া আৰু ইংৰাজীত আমি য'ত পঢ়াই থৈছোঁ তাত চালেই হৈ যাব ইয়াত জাষ্ট আমাৰ আজি ৰিভাইজ হ'ব অ'কে আহক প্ৰথম কুৱেশ্যনটো হ'ল যে হুইচ অ'চিয়ান ছেপাৰেটছ নৰ্থ আমেৰিকা ফ্ৰম ইউৰোপ নৰ্থ আমেৰিকা এখন ইউৰোপ কি আছে মাজত আটলাণ্টিক ঠিক আছে পেচিফিক আটলাণ্টিক ইণ্ডিয়ান আৰ্কটিক কোনে কৰে আটলাণ্টিক অ'চেন দ্য লংগেষ্ট ৰিভাৰ ইন এছিয়া ইজ কি আছিল ইয়াংছে চাওক ক্লাছ নাম্বাৰ 1ত আমি ৰিভাৰবোৰৰ ফেক্টছবোৰ ধুনীয়াকৈ পঢ়িছিলোঁ আৰু এখন লিষ্ট দিছিলোঁ কোনখন ৰিভাৰ ক'ত আছে কোনখন কণ্টিনেণ্টৰ বা কোনখন কাউণ্ট্ৰিৰ আটাইতকৈ কোনখন দীঘল ৰিভাৰ অ'কে চ' এইখিনি এবাৰ চাই ল'ব ইয়াত কৈছে যে হুইচ মাউণ্টেইন ৰেঞ্জ ছেপাৰেটছ ইউৰোপ এণ্ড এছিয়া ইউৰোপ এছিয়া কোনখন আছিল উৰাল অ'কে উৰাল মাউণ্টেইন হুইচ অফ দ্য ফলোয়িং ইজ দ্য ৱৰ্ল্ড লাৰ্জেষ্ট ডিজাৰ্ট পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কালাহাৰী চাহাৰা গোবি এটাকামা চাহাৰা এতিয়া বহুতে ক'ব যে ছাৰ আপুনি এইটো আমাক পঢ়াইছিলে যে এণ্টাৰ্কটিক ডিজাৰ্টখন আটাইতকৈ ডাঙৰ হয় তেনেহ'লে কিয় ইয়াত চাহাৰা আহিল মই তেতিয়া এটা কথা কৈছিলোঁ যে অপশ্যনটো চাব অপশ্যনত কি আছে ঠিক আছে তো অপশ্যন চাই আমি কৰিব লাগিব আৰু সেইকাৰণে আপোনালোকক যিখন লিষ্ট দিছিলোঁ আৰু কেনেকৈ বস্তুবোৰ এটেম্প কৰিব পাৰিব সেই বস্তুবোৰ শিকাইছিলোঁ ঠিক আছে চ' বেটাৰ কনচেপ্ট ক্লাছখিনি কৰকগৈ তাৰপিছত কুৱেশ্যনখিনি কৰিব অলপমান ভাল লাগিব ঠিক আছে অ'কে ইয়াত এইটোৱে কৈছে যে ইউৰোপ আৰু এছিয়াৰ মাজত কোনখন মাউণ্টেইন আছে মাউণ্টেইন ৰেঞ্জ আছে ঠিক আছে নাও নেক্সট কুৱেশ্যন আমাক কৈছে যে হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ফ্ল'জ থ্ৰু ইজিপ্তৰ মাজেৰে চাওক কোনখন নীল ঠিক আছে নীল নদী আৰু নীলখন কি হয় পৃথিৱীৰ আটাইতকৈ লংগেষ্ট নে ছেকেণ্ড লংগেষ্ট কোনখন আছিলে কমেণ্ট কৰক হুইচ ডিজাৰ্ট ইজ দ্য ড্ৰাইষ্ট প্লেচ অন আৰ্থ আটাইতকৈ শুকান প্লেচ বুলি কোৱা হয় পৃথিৱীৰ কোনখন আছিল গোবি আটাকামা চাহাৰা আটাকামা ডিজাৰ্ট ক'ত আছে নৰ্থ আমেৰিকা চাওক এই বস্তুবোৰ যদি ল'ব বিচাৰে ইয়াততো কুৱেশ্যন আছে কিন্তু ইয়াৰ কনচেপ্টবোৰ বা মেপবোৰ অকল ৱৰ্ল্ড জিঅ'গ্ৰাফি বুলি নহয় ইণ্ডিয়া জিঅ'গ্ৰাফি ইণ্ডিয়ান হিষ্ট্ৰী আছাম পাৰ্ট আছামৰ যিমানখিনি আমাক লাগে লিটাৰেচাৰ কালচাৰ একদম কমপ্লিট জিকে আপোনালোকে এই পাৰ্টটো পাই যাব কণ্টেক্ট কৰক 8862614404 হোৱাটছআপ কৰক ইয়াতে আপোনালোকে পিডিএফখিনি ল'ব পাৰিব আৰু লাইফ টাইমৰ কাৰণে এক্সেছ পাই যাব হোৱাটছআপত পিডিএফখিনি পাব ভালদৰে পঢ়িব পাৰিব কম সময়ত আপোনালোকে ৰিভাইজ কৰিব পাৰিব আৰু যদিও নলয় তেনেহ'লে আমাৰ প্লেলিষ্টবোৰ চাওক ইউটিউবত পঢ়োৱা হৈ আছে ঠিক আছে মেণ্ডেটৰী নহয় যে ল'ব লাগিব যদি ভাবে যে পঢ়োঁ তেনেহ'লে পিডিএফবোৰ ল'ব পাৰে আৰু কালি মই এটা ভাল ছেশ্যন আনিম জইন কৰিব তাতে মই ক'ম যে অকল এইবোৰ পঢ়ি থাকিলেই নহ'ব কি পঢ়িব লাগিব কি কৰিব লাগিব কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কৈছে যে পাঠ্যক্ৰম সলাব লাগিব ঠিক আছে তো কালি আমি আহিম জইন হ'ব ক্লাছত ইয়াত কৈছে যে হোৱাট ইজ দ্য কেপিটেল অফ কানাডাৰ কেপিটেল কি হয় অটোৱা হুইচ আফ্ৰিকান কাউণ্ট্ৰি ইজ ফেমাছ ফৰ ইটছ পিৰামিড কোনখন আছিলে ইজিপ্ট পিৰামিড অ'কে নাও ইয়াত কৈছে দ্য এণ্ডিজ মাউণ্টেইনছ আৰ লোকেটেড ইন হুইচ কণ্টিনেণ্ট এণ্ডিজ চাওক এছিয়াত নাই ইউৰোপত নাই ক'ত আছে চাউথ আমেৰিকা অ'কে এণ্ডিজ মাউণ্টেইন ৰেঞ্জ কোনখন কণ্টিনেণ্টত আছে আৰু লিষ্টত যদি চাই আমি 10খনমান মাউণ্টেইন ৰেঞ্জ দিছিলোঁ আৰু ইম্পৰ্টেণ্ট ক'ত কোনখন কণ্টিনেণ্টত আছে সিমানখিনি চাই থ'লে আপোনালোকৰ কাৰণে হৈ যায় চ' মই ইয়াতে ওপৰত লিংকটো দিছোঁ প্লেলিষ্টৰ আজিয়ে চাই থৈ দিয়ক ৱৰ্ল্ড জিঅ'গ্ৰাফি কমপ্লিট হৈ থাকিব নাও দ্য ৰিভাৰ থেমছ নে থেমাছ মোক ক'ব ফ্ল'জ থ্ৰু হুইচ চিটি কেইখনমান ইম্পৰ্টেণ্ট ৰিভাৰ চাই থ'ব এইখন আপোনাৰ লণ্ডন চিটিৰ মাজেৰে যায় ঠিক আছে তেনেকৈ আৰু ইম্পৰ্টেণ্ট কেইখনমান নদী আছে আৰু চহৰ আছে সকলোবোৰ নালাগে যিখিনি সচৰাচৰ আমি পাই থাকোঁ তাৰ ওপৰত মই কুৱেশ্যন নেক্সট ক্লাছত আনিবলৈ ট্ৰাই কৰিম ঠিক আছে ন ইয়াত কৈছে যে হুইচ ইজ দ্য লাৰ্জেষ্ট সল্ট ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড কেস্পিয়ান চি অ'কে হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক বাই এৰিয়া বাই ভলিউম এই বস্তুবোৰ দিয়া আছিলে মনত পেলাওক আপোনালোকে
এইটো হ'ব আপোনাৰ লেক ছুপাৰিয়ৰ। অ'কে, আৰু যিসকলে ধৰক পঢ়া নাই মই আকৌ কৈছোঁ প্লেলিষ্ট দিয়া আছে, চাওক গৈ। দ্য গ্ৰেট লেকছ আৰ লোকেটেড ইন হুইচ টু কাউণ্ট্ৰিজ? গ্ৰেট লেকছ মই ক'ত ভৰাই দিলোঁ, আনিছিলোঁ মই পিপিটিটো। গ্ৰেট লেকছ এইটো কানাডা আৰু ইউ এছ এৰ মাজত আছে, ঠিক আছে, সেইটো মনত ৰাখিব। কুৱেশ্যনটো ইয়াত আছে, হা, কানাডা আৰু ইউ এছ এ, গ্ৰেট লেকছ কোন দুখন দেশৰ মাজত আছে মনত ৰাখিব। মানে ইয়াতে বহুকেইটা লেকছ লগ লাগি আপোনাৰ এটা গ্ৰেট লেকছ বুলি কোৱা হয়। এক মিনিট ৰ'ব, মই শ্লাইডটো ক'ত গ'ল, দেখাব পাৰিলোঁ হয়। অ'কে ঠিক আছে, অলপ পাছত মই কৈ আছোঁ, অলপ পাছত মই দেখুৱাই আছোঁ। ইয়াত কৈছে যে হুইচ ষ্ট্ৰেইট ছেপাৰেটছ এছিয়া ফ্ৰম নৰ্থ আমেৰিকা? এছিয়া ফ্ৰম নৰ্থ আমেৰিকা কি আছিলে? বেৰিং ষ্ট্ৰেইট, ঠিক আছে। ইয়াতে আপোনাৰ এছিয়া, নৰ্থ আমেৰিকা। যদি কণ্টিনেণ্ট হয় এছিয়া আৰু নৰ্থ আমেৰিকা, যদি কোনে কাউণ্ট্ৰি তেনেহ'লে কি আছিলে? ৰাছিয়া এণ্ড ইউ এছ এ, হয়নে? ইউ এছ এৰ ইয়াতে আলাস্কা পাৰ্টটো আছিলে, চৰি হা য়েছ, আলাস্কা। অ'কে, নাও ইয়াত কৈছে যে হুইচ কেনেল কানেক্টছ মেডিটেৰিয়ান চি টু ৰেড চি? মেডিটেৰিয়ান চি আৰু ৰেড চি কোনটো কেনেলে কানেক্ট কৰে? পানামা, চুৱেজ, কিয়েল কেনেল, কৰিন্থ কেনেল। অলপ আগত মই মেপখন দেখুৱাইছিলোঁ, এইখন আপোনাৰ ৰেড চি, এইখন মেডিটেৰিয়ান চি, ইয়াতে এটা কেনেল আছিলে যাক ইজিপ্তে কণ্ট্ৰল কৰে, কি আছিলে? চুৱেজ কেনেল, ঠিক আছে। ক'ত গ'ল কুৱেশ্যনটো? চুৱেজ কেনেল। কোনটো কেনেলে মেডিটেৰিয়ান চি, ভূমধ্যসাগৰ আৰু ৰেড চিক কানেক্ট কৰে? অ'কে, বুজিছে কুৱেশ্যনটো? তাৰ পাছত কৈছে, চাওক মই প্ৰত্যেকটো ক্লাছত এটা হোমৱৰ্ক দিওঁ, আজিও দিছোঁ, যে ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ কানেক্টছ হুইচ টু ৱাটাৰ বডিজ? যে ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰে কোন দুটা ৱাটাৰ বডিক কানেক্ট কৰে? এতিয়া কেনেল কি হয়, চেনেল কি হয়, ষ্ট্ৰেইট কি হয়, এই বিষয়ে জানিবৰ কাৰণে আপোনালোকে ডিটেইলছ ক্লাছ চাব লাগিব, যিটো মই লিংক দি থৈছোঁ। এইটো হোমৱৰ্ক, অ'কে, এটাই দিম বাৰু, চিন্তা কৰিব নালাগে। তাৰ পাছত কৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ দ্য টলেষ্ট ষ্টেচু ইন দ্য ৱৰ্ল্ড? কোনটো হয়? য়েছ, আমাৰ ইণ্ডিয়াতে আছে, ইউনিটি, ষ্টেচু অফ ইউনিটি। অ'কে, দ্য চিডনী অপেৰা হাউচ ইজ ফেমাছ লেণ্ডমাৰ্ক ইন হুইচ কাউণ্ট্ৰি? নামেই সোমাই আছে চিডনী অপেৰা হাউচ, অষ্ট্ৰেলিয়া। যিসকলে জানে ভাল কথা, যিসকলে নাজানে ইয়াতে খেলি মেলি লাগি যাব, ঠিক আছে। চিডনী অপেৰা হাউচ। নেক্সট কুৱেশ্যন, দ্য লেয়াৰ অফ এটমস্ফিয়াৰ ক্লজেষ্ট টু আৰ্থ ইজ কল? কোনটো আছিল? ট্ৰপ'স্ফিয়াৰ, ঠিক আছে, মনত পৰিছে। হোৱাট টাইপ অফ ৰক ইজ ফৰ্ম বাই দ্য কুলিং এণ্ড চলিডিফিকেশ্যন অফ মেগমা? ৰক চাইকেল ক্লাছটোত চাবগৈ। অ'কে, মই ক্লাছ নাম্বাৰটো কৈ দিলোঁ, ক্লাছ নাম্বাৰটো পাহৰিলোঁ, বাট PDF যদি লৈছে তেনেহ'লে ফিজিকেল জিঅ'গ্ৰাফিৰ চেপ্টাৰ 3টোত চাই দিব, ঠিক আছে। কোনটো আছিল? ইগনিয়াছ ৰক, ইনট্ৰুচিভ, এক্সট্ৰুচিভ, তাৰ বিষয়ে আমি চাইছিলোঁ। অ'কে, যে মেগমা ঠাণ্ডা হৈ যে চলিডিফিকেশ্যন হয়, তাৰপিছত কোনটো ৰক হয়? ইগনিয়াছ ৰক। নেক্সট কুৱেশ্যন আমাক সুধিছে যে অ'কে, দ্য ৰিখটাৰ স্কেল ইজ ইউজ টু মেজাৰ? ৰিখটাৰ স্কেল কি জুখিব ব্যৱহাৰ কৰা হয়? আৰ্থকুইক মেগনিটিউড। তেনেকৈ টেম্পাৰেচাৰ জুখিবলৈ কি স্কেল ব্যৱহাৰ কৰা হয়? এয়াৰ প্ৰেছাৰ, উইণ্ড স্পীড, সেইখিনিও আমি চাব লাগিব লগতে। দ্য বাউণ্ডাৰী বিটুইন টু টেকটনিক প্লেটছ মুভিং এৱে ফ্ৰম ইচ আদাৰ ইজ কল? চাওক, টেকটনিক প্লেট যদি চাই আমি তিনিটা প্ৰকাৰৰ পাইছিলোঁ, কি? এটাই এইফালে ছেম ডাইৰেকশ্যনত আহে ন, এটা এণ্ড্ৰৰ ফালে গতি কৰে। এটা আছিলে কি? ট্ৰান্সফৰ্ম হয়, এনেকৈ এটা মুভ কৰে, আৰু এখন এনেকৈ মুভ কৰিব। ইয়াত সুধিছে ইয়াত কেনেকৈ মুভ কৰি আছে? অপজিট ডাইৰেকশ্যন ন, দ্য বাউণ্ডাৰী বিটুইন টু টেকটনিক প্লেটছ মুভিং এৱে ফ্ৰম ইচ আদাৰ, কি আছিল আপোনাৰ? ডাইভাৰ্জেণ্ট বাউণ্ডাৰী। ইয়াক আমি কি কওঁ? কনভাৰ্জেণ্ট, আৰু ইয়াক আমি কি কওঁ? ট্ৰান্সফৰ্ম বাউণ্ডাৰী, ঠিক আছে। মে বি চেপ্টাৰ 4ত পাই যাব। আৰু ইয়াত কৈছে যে হোৱাট ইজ দ্য মেইন কজ অফ টাইডছ অন আৰ্থ? টাইডছ কিহৰ কাৰণে হয়? মুনছ গ্ৰেভিটেশ্যনেল পুল। দ্য প্ৰচেছ অফ ৱাটাৰ চিপিং ইন টু দ্য গ্ৰাউণ্ড ইজ কল ইনফিল্ট্ৰেশ্যন, ঠিক আছে, মনত পৰিছে। নাও এইবোৰতো কুৱেশ্যন, বাকী কনচেপ্টবোৰৰ কাৰণে আপোনালোকে PDF ল'ব পাৰিব, বা প্লেলিষ্ট কেইটা চালেও ভালদৰে গম পাই যাব। আৰু এনেকুৱা কুৱেশ্যনবোৰ আমি কিছুমান কৰিছিলোঁ, ক'ত গ'ল? এক মিনিট, ৱৰ্ল্ড লাৰ্জেষ্ট ডেজাৰ্ট, সেইটোতো আমি কৰিলোঁ। দেন একেখিনি কুৱেশ্যন আহি আছে।
হা, হুইচ অফ দ্য ফলোয়িং আৰ ছেপাৰেটছ বাই এ 10-degree চেনেল আন্দামান এণ্ড নিকোবৰ আইলেণ্ড। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে যে হুচিনো ইজ এ নেটিভ ট্ৰাইব হুইচ অফ দ্য ফলোয়িং ৰিজন। হুচিনো ট্ৰাইব ক'ত আছিল? আলাস্কা, USA। অ'কে, চ' এইখিনি আপোনাৰ MCQৰ PDF হয়, কুৱেশ্যনো পাব, কনচেপ্টটো পাব, সকলোবোৰ বস্তু একেলগে আছে। চ' মই ৰিকমেণ্ড কৰোঁ, যদি আপোনালোকে পঢ়ি আছে, প্ৰিপেৰেশ্যন কৰি আছে, সোনকালে ৰিভাইজ কৰিব বিচাৰিছে জিকেৰ কাৰণে, কণ্টেক্ট কৰক, পাব। লগতে জেনেৰেল ছায়েন্স মই পঢ়াই আছোঁ, মোৰ বনাই কমপ্লিট হোৱা নাই, PDF বোৰ বনাই কমপ্লিট হ'লে মই জনাই দিম। মষ্ট প্ৰবলি নহ'বগৈ এক্সামৰ আগত, কিন্তু বেলেগ এক্সাম যদি আপোনালোকে দিয়ে ল'ব পাৰিব। আৰু মেথছৰ কাৰণেও মই লাইভ আহি আছোঁ, আপোনালোকে লাইভত ভালদৰে ৰেচপন্স নিদিয়ে, সেইকাৰণে মই লাইভ ক্লাছটো বন্ধ কৰিব লগা হৈছে। ঠিক আছে, তো বাকী এই PDFটোতো বহুত কুৱেশ্যন আছে, বহুত কুৱেশ্যন আছে। এইটো অকল MCQৰ PDFে হয়, বাকী কনচেপ্ট PDFো আছে। চ' আই থিংক PDF নল'লেও ক্লাছবোৰ আছে, কৰিব পাৰিব। অ'কে, আজিৰ কুৱেশ্যনকেইটা ভালদৰে মন দিয়ক, আৰু লগতে মই যিটো হোমৱৰ্ক দিলোঁ কৰিবলৈ ট্ৰাই কৰক। কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী কোনে দিছিল? এলফ্ৰেড ৱেগনাৰ। তেনেকৈ আমাৰ ইণ্ডিয়াত কোনটো পাছ কোনখন ষ্টেটত আছে সেইটো আমি ভালদৰে চাব লাগিব। অ'কে, যে হুইচ অফ দ্য ফলোয়িং মাউণ্টেইন passes ইজ দ্য হাই altitude mountain pass that provides the highest motorable route with an elevation over 19 feet? Umlingla. Thank you, everyone.